নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅত মই প্ৰিয়ংকা অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বজালে নিৰ্বাচনী ৰণহিঙা একেদিনাই 5টা সমষ্টিত প্ৰচাৰ 2 হাই প্ৰফাইল কেন্দ্ৰীয় নেতাৰ মাৰ্ঘেৰিটা আৰু নাজিৰাত গৃহমন্ত্ৰী শাহৰ সভাৰ বিপৰীতে বিশ্বনাথ গহপুৰ আৰু দেৰগাঁৱত ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে বিজেপিৰ প্ৰচাৰ একেদিনাই গৃহমন্ত্ৰী অমিত শাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ 5খন বিশাল জনসভা ভূপেন হাজৰিকাক স্মৰণেৰে মাৰ্ঘেৰিটাত অমিত শাহৰ ভাষণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাহুল গান্ধীৰ লগতে বদৰুদ্দিন আজমলক তুলাধুনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অসমক বিদেশীমুক্ত কৰাৰ লগতে ৰাজ্যৰ বান সমস্যা সমাধানৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ গঠনৰ আহ্বান অমিত শাহৰ आसाम के युवाओं के भविष्य का निर्णय करने का चुनाव है और ये चुनाव आसाम के गौरव को आसमान तक पहुंचाने का चुनाव है। आज मैं यहां आया हूं तब ये तिनसुकिया जिले के ही डॉक्टर भूपेन हजारिका को मैं जरूर याद करना चाहता हूं मित्रों, क्योंकि भूपेन हजारिका वो व्यक्ति थे जिन्होंने आसाम के संगीत और संस्कृति को दुनिया भर में सम्मान दिलाने का काम किया। इफाले मार्घेरिटार बीजेपी प्रार्थी भास्कर शर्माक 1.5 लाख भोटत जयी करार आह्वान मुख्यमंत्री सर्बानंद सोनोवाলৰ भास्कर किमान भोटत जिकिছিলা 24,600 এবাৰ কিমান ভোটত জিকাব 1 লাখ 2 লাখ 1 লাখত নহব অভিলেখ সংখ্যক ভোটত জিকাব লাগিব 1,50,000 মুগলক 17 বাৰ পৰাস্ত কৰা অসমবাসীয়ে এইবাৰো হৰুৱাব বুলি মাৰ্ঘেৰিটাৰ সভাত মন্তব্য হিমন্ত বিশ্ব শৰ্মা ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ কেইটামান সপোন আছিলে আজি মই আপোনালোকৰ আগত ৰাজহুৱাভাৱে ক'ব খোজো যে যিটো দিনাখনে আমাৰ চৰকাৰ স্থাপন হ'ব আমাৰ লক্ষ্য হ'ব অসমৰ নতুন উন্নয়ন নৱ উন্নয়ন যোৱা 5টা বছৰত আমি যিমান কাম কৰিলো তাতকৈ বহু গুণে বেছি কাম কৰিবলৈ আমি আগবাঢ়ি যাম মাৰ্ঘেৰিটাৰ পাছত দেৱব্ৰত শইকীয়াৰ দুৰ্গত অমিত শাহৰ নিৰ্বাচনী ৰণদংকা নাজিৰাত ময়ূৰ বুঢ়াগোহাঁইৰ হৈ প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ দুখন সভাৰ বিপৰীতে বিশ্বনাথ গহপুৰ আৰু দেৰগাঁৱত ৰাজনাথ সিঙে সম্বোধন কৰিলে 3খন জনসভা বিশ্বনাথত বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ হৈ চলোৱা প্ৰচাৰত অসমীয়াতেই ভাষণ আৰম্ভ কৰে ৰাজনাথ সিঙে उपाध्यक्ष श्री रंजन गोगोई गांगुलिया, कोषाध्यक्ष श्री पंकज बोरा गांगुलिया, पूर्व एमएलए प्रवीण हजारिका गांगुलिया और चाय बागान के मैनेजर श्री रविंद्र सिंह गांगुलिया और पदम हजारिका गांगुलिया और इस सभा में मौजूद मेरे सभी सम्मानित बहनों एवं भाइयों, परम श्रद्धा राजक आई मातृ शकोल बाई फोंटी फतेरी शकोल जय जयते मुर आईना लुकोलोई प्रणाम। ऐसे मैंने ठीक बोला है कि नहीं बोला? ठीक बोला। বিশ্বনাথৰ পাছত ৰিপুন বৰাৰ সমষ্টিত বিজেপিৰ উৎপল বৰাৰ হৈ ৰাজনাথ সিঙে অংশ ল'লে আন এখন সভাত উত্তৰ অসমত প্ৰচাৰ সামৰি দেৰগাঁৱত মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থী ভৱেন ভৰালীৰ নিৰ্বাচনী সভাত অংশ ল'লে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে দিনটোৰ ভিতৰতে 5টা সমষ্টিত 2 হাই প্ৰফাইল নেতাৰ প্ৰচাৰত উৎফুল্লিত বিজেপি শিবিৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এক ব্ৰেকিং নিউজ বিজেপি তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে হাজোত সুমন হৰিপ্ৰিয়াক প্ৰাৰ্থিত্ব দিয়া হৈছে দিছপুৰত অতুল বৰাক প্ৰাৰ্থিত্ব পূব গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্যক ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰীক দিয়া হৈছে প্ৰাৰ্থিত্ব বৰক্ষেত্ৰীত নাৰায়ণ ডেকাক প্ৰাৰ্থিত্ব দক্ষিণ শালমৰাত আব্দুল ইছলাম ধুবুৰীত ডক্টৰ দেৱময় সান্যাল গোলকগঞ্জত অশ্বিনী ৰায় চৰকাৰ বিলাসীপাৰা পশ্চিমত ডক্টৰ আবু বক্কৰ সিদ্দিক বিলাসীপাৰা পূবত অশোক সিংঘি বিজনীত অজয় কুমাৰ ৰয় দুধনৈত শ্যামজিৎ ৰাভা জলেশ্বৰত উছমান গনি হৰভোগত শংকৰ চন্দ্ৰ দাস জনিয়াত শহীদুল ইছলাম বাঘবৰত হুছেইন আৰা খাতুন পলাশবাৰীত হেমাংগ ঠাকুৰীয়া দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত তালিকা ঘোষণা কৰা হয় অসমৰ 17টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে
ইতিমধ্যে বিজেপি তৃতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে হাজত দিয়া হৈছে সুমন হৰিপ্ৰিয়া দিছপুৰত অতুল বৰা পূব গুৱাহাটীত সিদ্ধাৰ্থ ভট্টাচাৰ্য ধৰ্মপুৰত চন্দ্ৰমোহন পাটোৱাৰী বৰক্ষেত্ৰীত নাৰায়ণ ডেকা দক্ষিণ হালমৰাত আব্দুল ইছলাম ধুবুৰীত ডক্টৰ দেৱময় সান্যাল গোলকগঞ্জত অশ্বিনী ৰায় চৰকাৰ বিলাসীপাৰা পশ্চিমত ডক্টৰ আবু বক্কৰ সিদ্দিক বিলাসীপাৰা পূবত অশোক সিংহি বিজনীত অজয় কুমাৰ ৰয় দুধনৈত শ্যামজিৎ ৰাভা জলেশ্বৰত উছমান গনি হৰভোগত শংকৰ চন্দ্ৰ দাস জনিয়াত শহীদুল ইছলাম বাঘবৰত হুছেইনাৰা খাতুন পলাশবাৰীত হেমাংগ ঠাকুৰীয়াক দিয়া হৈছে প্ৰাৰ্থিত্ব দিল্লী বিজেপি মুখ্য কাৰ্যালয়ত ঘোষণা কৰা হৈছে এই প্ৰাৰ্থী তালিকা অসমৰ 17টা সমষ্টি প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে নামসমূহ আপোনালোকক জনাইছো বিলাসীপাৰা পূবত দিয়া হৈছে অশোক সিংহি বিজনীত অজয় কুমাৰ ৰয় দুধনৈত শ্যামজিৎ ৰাভা জলেশ্বৰত উছমান গনি হৰভোগত শংকৰ চন্দ্ৰ দাস জনিয়াত শহীদুল ইছলাম বাঘবৰত হুছেইনাৰা খাতুন পলাশবাৰীত হেমাংগ ঠাকুৰীয়া দিয়া হৈছে প্ৰাৰ্থিত্ব আৰু প্ৰাৰ্থিত্ব পোৱাৰ পিছতে সিদ্ধাৰ্থ ভট্টাচাৰ্যই উলিয়াইছে সমদল প্ৰকাশ পালে অসম গণ পৰিষদৰ তৃতীয়খন প্ৰাৰ্থী তালিকা তৃতীয়খন প্ৰাৰ্থী তালিকাত বঙাইগাঁৱত ফণীভূষণ চৌধুৰীক ছয়গাঁৱত কমলাকান্ত কলিতাক পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাক উত্তৰ অভয়পুৰীত ভূপেন ৰায়ক মানকাছৰত জাবেদ ইছলামক দক্ষিণ অভয়পুৰীত পূৰ্ণেন্দু বণিক্যক পূব গোৱালপাৰাত জ্যোতিষ দাসক পশ্চিম গোৱালপাৰাত শেখ শ্বাহ আলমক ভৱানীপুৰত ডক্টৰ ৰঞ্জিত ডেকাক বৰপেটাত গুণীন্দ্ৰনাথ দাসক সৰুক্ষেত্ৰীত কল্পনা পাটোৱাৰীক চেঙাত ৰবিউল হুছেইনক আৰু বকুত জ্যোতিপ্ৰসাদ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট এয়া আছিল অগপৰ প্ৰাৰ্থী তালিকা আহিছো পৰৱৰ্তী খবৰলৈ বিশ্বনাথৰ নিৰ্বাচনী ৰণদংকা বজাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাষণ দি থকাৰ সময়তে লাগিল হোৱাদোৱা কোনোৱে যদি জাপ মাৰি চকীত উঠিল কোনোৱে আকৌ লগালে লৰা ধপৰা কিন্তু কি হৈছিল ৰাজনাথ সিঙৰ সভাত চাওঁ আহক বিশ্বনাথৰ সাধাৰু নিৰ্বাচনী সভাত ভাষণ দি আছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সভাৰ মাজতে হঠাতে লাগিল হোৱাদোৱা চিঞৰত গছৰ পাত পৰুৱালে লৰা বুঢ়াই জাপ মাৰি চকীত উঠিল বহুজন সভাৰ মানুহৰ মাজে মাজে চকীৰ ফাকে ফাকে পকাই পকাই গতি কৰিছে এটা সাপে কোনোবাই দেখিছে কোনোবাই শুনিছে সকলোৱে ভৰি কুচাই বহিছে কোনোৱে চকীৰ ওপৰত জাপ মাৰি উঠিছে হুলস্থুল দেখি ভাষণৰত ৰাজনাথ সিঙেও বুজ ললে হৈছে কি মঞ্চৰ পৰাই ৰাজনাথ সিঙে ক'লে ভয় নকৰিব নুখুটে সাপ ওলালে মংগল হয় ৰাজনাথ সিঙৰ অভয়বাণী তথা মংগলৰ কথা শুনি কিৰিলিয়াই উঠিল সমবেত জনতা মানুহৰ ভিৰৰ মাজৰ পৰা সাপ ওলালে আৰক্ষীৰ লোকে যুঁজি যুঁজি সভাস্থলীৰ পৰা খেদি খেদি আঁতৰ কৰিলে সাপটো সাপ ওলালে চবে ভয় খালেও সাপে হেনো সভাৰ মাজতে তুলিলে হাঁহিৰ খোৰাক সাপটোৰ কথা কি কম পটককে ওলাই গ'ল জানো আজি কিহৰ কাৰণে ওলাই গ'ল আজি ৰাইজক চবকে হোৱা ধোৱা লগাই দিলে আৰু ভাল লাগিলে আৰু চালো আৰু সাপটো সৰু সাপ কিন্তু ভয় লগা সাপ হয় চবে ভয় খালে চবে ভয় খাইছে ভাল লাগিলে কিন্তু জমিলে আৰু ইপিনে মাৰ্ঘেৰিটাৰ অমিত শ্বাহৰ সভাস্থলীত দোপাল পিতা বৰষুণ হাতে হাতে চকী লৈ বৰষুণৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা কৰিছে সমবেত লোকে 11 মান বাজিছে তেতিয়া অমিত শ্বাহ তেতিয়াও পোৱা গৈ নাই সভাস্থলী হঠাতে আহিল বতাহ বৰষুণ জাক কোনোবাই যদি চকী দাঙিলে কোনোবা সমাল গৈ আৰক্ষীৰ অস্থায়ী ছাউনীত দুই বিজেপি নেতাৰ নিৰ্বাচনী প্ৰচাৰ সভাত এনেকৈ লাগিল হুৱা দুৱা বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা আৰু নিলোৎপল বৰা ডিগবৈৰ পৰা বিপুল বৰ্মন আৰু ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট
অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নেকি সানি লিয়ানি স্মৃতি ইৰাণীৰ অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ পিছৰে পৰা চৰ্চালৈ আহিছে এই কথা সুঙাচাই হুপাদিয়াৰ কাৰ্যত উস্তাদ মৰিয়নিৰ বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিলৈ আনিছে সানি লিয়ানি প্ৰসংগ মৰিয়নিলৈ আহিব নেকি সানি লিয়নি গীত নৃত্যৰে চলাব নেকি নিৰ্বাচনী প্ৰচাৰ কেৱল সানি লিয়নিয়ে নহয় বলিউডৰ হিৰোইন প্ৰিয়ংকা চোপ্ৰা দীপিকা পাডুকন জুহি চাওলা হেমা মালিনী বা নেহা কক্কৰ যিয়ে নাহক নাচি গাই নিৰ্বাচনী প্ৰচাৰ চলালেও হৰুৱাব নোৱাৰে ৰূপজ্যোতি কুৰ্মীক স্মৃতি ইৰাণীয়ে হওক ইয়াত দীপিকা পাডুকন ইয়াত জুহি চাওলা ইয়াত প্ৰিয়ংকা চোপ্ৰা ইয়াত যদি কোনোবা হেমা মালিনী ইয়াত নেহা কাক্কাৰ আৰু সানি লিয়নি ইয়াত যোনে নাহক নাচক গওক ইয়াত যিমানে যি ইৰাণী কিবা কিবি আহক ৰূপজ্যোতি কুৰ্মীক হৰুৱাব নোৱাৰে মৰিয়নিৰ বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীৰ হৈ শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী অহাৰ পিছতে এই মন্তব্য কৰিছে মৰিয়নিৰ বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ৰূপজ্যোতি কুৰ্মীয়ে লগতে কৰিলে আন এক বিস্ফোৰক মন্তব্য স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ সভাত আশানুৰূপ মানুহ নোহোৱাৰ অন্তৰালত আছে একাংশ বিজেপি নেতা কৰ্মীৰ ভূমিকা মই যোনে সহায় কৰিব তেওঁক সহায় কৰিম আৰু তেওঁলোকে উৎফুল্লিত হৈ পেলাই সহায় কৰিবলৈ আগবাঢ়ি অহাটোৱে বিজেপি দলৰ একাংশ কৰ্মীয়ে চিত্ৰাংকন আৰম্ভ কৰিলে যাৰ ফলত আজি বিজেপি দলৰ এই সভাখন স্মৃতি ইৰাণী ডাঙৰীয়ানীৰ সভাখন ফ্লপছত পৰিণত হৈছে ৰূপজ্যোতিয়ে সমালোচনা কৰিলে ৰমণী তাঁতীৰ প্ৰচাৰ চলাবলৈ অহা সাংসদ কামাখ্যা প্ৰসাদ তাছাকো ক'লে ৱাৰ্ড মেম্বাৰ খেলিলেও হাৰিব কামাখ্যা প্ৰসাদ তাছা কামাখ্যা তাছা ডাঙৰীয়া আজি তাৰিখত যদি ৱাৰ্ড মেম্বাৰ ক'ৰবাত উঠে তেওঁ ৱাৰ্ড মেম্বাৰৰ প্ৰেচিডেণ্ট জিলা পৰিষদ আঞ্চলিকটো বাদেই দিছোঁ বিধায়কটো বাদেই দিছোঁ ইয়াত প্ৰাৰ্থিত্ব পালে বুলি ওলালে পিছলৈ ওলালে যে কামাখ্যা তাছা 10,000 ভোট নাপায় লগতে মৰিয়নিৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰা অখিল গগৈক ধন্যবাদ জনালে ৰূপজ্যোতি কুৰ্মীয়ে বিপৰীতে শিৱসাগৰত শুভমিত্ৰ গগৈ আৰু অখিল গগৈৰ মাজত কোনো এজন গগৈ জিকিলেই হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে শুভেচ্ছা তেওঁলোকে থাকিল অখিল গগৈ ডাঙৰীয়া আৰু শুভমিত্ৰ গগৈ ডাঙৰীয়া দুজনে গগৈ দুজনৰ মাজৰ পৰা এজন জিকিলে হ'ব যিহেতু শুভমিত্ৰ গগৈ ডাঙৰীয়া এজন ভাল যুৱ সমাজকৰ্মী আৰু এজন যুৱ নেতা তেওঁ জিকিলে আমি যিমান ভাল পাম অখিল গগৈ ডাঙৰীয়া জিকিলেও সিমানে ভাল পাম যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিহালী সমষ্টিৰ অলিয়ে গলিয়ে চলিছে এখন ট্ৰেক্টৰ সমষ্টিৰ চুকে কোণে ট্ৰেক্টৰেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাই দলীয় টিকেট বঞ্চিত হোৱাৰ পিছতে পদুমেৰী ট্ৰেক্টৰত উঠিল জয়ন্ত বৰা পদুমেৰী ট্ৰেক্টৰত উঠিল জয়ন্ত বিহালী সমষ্টিৰ অলিয়ে গলিয়ে চলিছে এখন ট্ৰেক্টৰ ট্ৰেক্টৰ লৈ সমষ্টিৰ চুকে কোণে ঘূৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত বৰাই বিহালী সমষ্টিত বিজেপিৰ পৰা টিকট বিচাৰিছিল জয়ন্ত বৰাই পিছে বিজেপিয়ে বিহালীত টিকট দিলে মন্ত্ৰী ৰঞ্জিত দত্তক লগে লগে বিজেপি এৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিলে জয়ন্ত বৰাই নিৰ্বাচনী প্ৰতীক হিচাপে বাছি ল'লে ট্ৰেক্টৰ আৰু তাৰ পিছতে সমষ্টিৰ অলিয়ে গলিয়ে ফুৰিছে জয়ন্ত বৰাৰ ট্ৰেক্টৰ চলাই জয়ন্ত বৰাই ক'লে বোকাত এইবাৰ নুফুলে পদুম বোকাত এইবাৰ ট্ৰেক্টৰেৰে হাল বাই বেলেগ খেতি কৰিবলৈ সাজু বিহালীৰ ভোটাৰ সবৰে এটাই কথা যে এবাৰ বোকাত হাল বাই দিব আৰু পদুম নুফুলে পদুমৰ বদলি আমি এবাৰ বেলেগ খেতি কৰিম আৰু সেইটো খেতি হ'ব যে জয়ন্ত বৰা খেতি হ'ব নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিহালীত জয়ন্ত বৰাৰ জয়লাভ হ'ব সেইটো জয়টো নিশ্চিত আৰু এই জয় ৰাইজৰ জয় হ'ব বুলি কৈছে নিৰ্বাচন আয়োগে জয়ন্ত বৰাৰ প্ৰতীক ট্ৰেক্টৰত অনুমোদন দিয়াৰ পিছৰে পৰাই ট্ৰেক্টৰৰ পৰা ননমা হ'ল জয়ন্ত বৰা ট্ৰেক্টৰত উঠি সমষ্টিৰ ঘৰে ঘৰে গৈ ভোটাৰক গামোচা পিন্ধাই মাগিলে ভোট ভিক্ষা বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট বাইজু চিয়াং জিনিয়া শীৰ্ষক নেটৱৰ্ক 18ৰ বিশেষ অনুষ্ঠানত শনিবাৰে সম্প্ৰচাৰ হৈছিল মুম্বাইৰ কিশোৰৰ চাঞ্চল্য তপ্তৰাজ পাণ্ডিয়াৰ আকৰ্ষণীয় তবলাবাদন এতিয়া তপ্তৰাজ পাণ্ডিয়াই ব্যক্ত কৰিব বাইজু চিয়াং জিনিয়াছত আহি অংশ লোৱাৰ মনৰ অনুভৱ
बायजूस यंग जीनियस न्यूज़ 18 पर एक ये कोशिश है जहां हम आपके सामने लेकर आ रहे हैं देश के कुछ करामाती यंग जीनियसेस, चाइल्ड प्रोडिजीज। उनमें से एक हैं तबला एक्सपर्ट तृप्तराज पांड्या। तृप्तराज, नमस्कार, कैसा लगा यंग जीनियस में शरीक होकर? नमस्कार, बहुत अच्छा रहा एक्सपीरियंस मेरा, बहुत मजा आया और यादगार था। मैं सोनू सूद सर से भी मिला, उनसे भी बातचीत की, तो बहुत मजा आया। तो क्या याद रहेगा आपको? मेरे को सोनू सूद सर की बताई हुई बातें याद रहेगी कि वो कैसे अपना टाइम टेबल फिक्स करते थे, उनका एक डेली स्ट्रिक्ट डिसिप्लिन रूटीन कैसा था, वो सब याद रहेगा। गुरुजी ने कुछ कहा जब आपने बताया कि देखिए सर, मैं ऐसे एक यंग जीनियस के शो में गया हूं? क्योंकि गुरुजी से भी हमने बात की है। कहा ठीक है, बहुत अच्छी बात है। वेरी गुड तृप्तराज, बहुत अच्छा लगा आपसे बात करके। ऑल द वेरी वेरी बेस्ट। यूं ही मुस्कुराते रहिए और तबले पर और अच्छे करामात करते रहिए। विश यू ऑल द वेरी बेस्ट। थैंक यू। চাৰেকক চিটি 18 ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত। আপোনালোকে চাইছে চিটি 18। বিজেপিৰ 5 বছৰীয়া চৰকাৰৰ বিৰুদ্ধে বিৰোধী কংগ্ৰেছে প্ৰস্তুত কৰি প্ৰকাশ কৰিলে 37 পৃষ্ঠাৰ এক মহা অভিযোগনামা। কি আছে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ এই মহা অভিযোগনামাত? লগতে কংগ্ৰেছৰ চৰকাৰ হলে মুখ্যমন্ত্ৰী কোন হ'ব সেই কথা সন্দৰ্ভতো দেওবাৰে ক'লে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে। সমগ্ৰ ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়ত শাসকীয় বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ আনিলে বিৰোধী কংগ্ৰেছে। প্ৰকাশ কৰিলে শাসকীয় বিজেপিৰ বিৰুদ্ধে অভিযোগনামা। 37 পৃষ্ঠাৰ অভিযোগনামাত লিপিবদ্ধ কৰিলে 84টা অভিযোগ। দেওবাৰে ৰাজীৱ ভৱনত বিজেপিৰ বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰে এআইচিচিৰ সাধাৰণ সম্পাদক তথা এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। चार्जशीट इस सरकार के खिलाफ आज आपके सामने पेश करने जा रही है, आपके सामने, आपके द्वारा जनता के सामने पेश करेगी। और ये जो 5 साल की सरकार है, इसको बेनकाब करने के लिए ये चार्जशीट बनाई गई है। और इसके अंदर, चार्जशीट के अंदर खास तौर से जो हम आपको अभी उसकी प्रति उपलब्ध करवा देंगे, उसमें मूल रूप से भारतीय जनता पार्टी ने 2016 में एक नारा दिया था, जाति में थी भेदी, और उसी नारे के बिल्कुल विपरीत जो नारा था, उसके बिल्कुल विपरीत काम किया है। দেওবাৰে বিজেপিৰ বিৰুদ্ধে মহা অভিযোগনামা উন্মোচনী অনুষ্ঠানত জিতেন্দ্ৰ সিঙক সহযোগ কৰে সাংসদ আব্দুল খালেক, জ্যেষ্ঠ কংগ্ৰেছী নেতা দ্বিজেন শৰ্মা, ৱাজেদ আলী চৌধুৰী, ববিতা শৰ্মাই। অভিযোগনামাৰ পুস্তিকা উন্মোচন কৰি জিতেন্দ্ৰ সিঙে ক'লে, हमारा जो आसाम का जो एक संस्कृति है, कल्चर है, जो आइडेंटिटी है, उसको खत्म करने का काम किया है। तो बिल्कुल जो जाति में थी भेदी का जो इनने एक नारा दिया था, उसके बिल्कुल विपरीत काम किया है। सीए के बारे में आपको मैं निवेदन कर ही चुका हूं। एनआरसी के अंदर भी जो घोटाले हुए हैं, जो गड़बड़ियां हुई हैं, हमारे ही लोग, हमारे देशवासी, उनके लाखों लोगों के नाम उसके अंदर हटा दिए हैं। एक बहुत बड़ा वादा किया था मोदी जी ने, दिल्ली में बैठकर वादा किया था, और आसाम की भारतीय जनता पार्टी की सरकार ने वादा किया था कि हम 5 लाख नौकरी हर साल देंगे, यानी 25 लाख नौकरियों का वादा मुख्यमंत्री जी ने किया था, और 2 करोड़ नौकरी हर साल का वादा मोदी जी ने किया। বিজেপি চৰকাৰক সমালোচনা কৰি এপিচিচিৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙে ক'লে, মুখ্যমন্ত্ৰী অসমৰ মাটিৰে সন্তান হ'ব। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ কাষত বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱ আৰু কৃষক নেতা ডক্টৰ সুনীলম। অখিলৰ জয়ৰ স্বাৰ্থত সকলোকে এক হোৱাৰ আহ্বান জনালে যোগেন্দ্ৰ যাদৱে। ইপিনে অখিলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোমবাৰৰ পৰা শিৱসাগৰত বাহাৰ পাতিব ডক্টৰ সুনীলমে। অখিল গগৈৰ কাষত বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱ আৰু কৃষক নেতা ডক্টৰ সুনীলম।
অখিলৰ জয়ৰ স্বাৰ্থতে সকলোকে এক হোৱাৰ আহ্বান যোগেন্দ্ৰ যাদৱৰ। অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সোমবাৰৰ পৰা শিৱসাগৰত বাহৰ পাতিব ডক্টৰ সুনীলমে। দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অখিল গগৈক সাক্ষাৎ কৰি প্ৰায় এঘণ্টা ধৰি আলোচনাত মিলিত হয় যোগেন্দ্ৰ যাদৱ। আৰু আলোচনাৰ অন্তত অখিলৰ জয়ৰ বাবে সকলোকে এক হোৱাৰ আহ্বান জনালে বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে। कि किसे वोट डालें इससे हमें मतलब नहीं है, बस बीजेपी को हराइए, बीजेपी को सजा दीजिए, जिसने किसानों का अपमान किया है, किसानों का दमन किया है, कृषक आंदोलन को बदनाम किया है, गाली दी है। मैंने अखिल को इसके बारे में बताया तो अखिल ने कहा कि वो पूरी तरह इससे सहमत हैं। उन्होंने कहा कि हाँ, इस चुनाव में सबसे पहला सबसे बड़ा लक्ष्य उद्देश्य यही होना चाहिए कि बीजेपी को किसी भी कीमत पर हराया जाए। ইপিনে অখিলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু হোৱা ডক্টৰ সুনীলমে ক'লে কাৰাবন্দী হৈ অখিল গগৈয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক। জেলত থাকিব লাগিছিল কোন আৰু আছে কোন সেই বুলি কটাক্ষ কৰে সমাজবাদী নেতাগৰাকীয়ে। ডক্টৰ সুনীলমৰ দাবী অখিল কোনো কাৰণত অপৰাধী নহয়, অখিল বলি হৈছে ৰাজনৈতিক ষড়যন্ত্ৰৰ। मैं शिवसागर जाऊंगा, मैं इनके लिए कैंपेन करने का काम करूंगा, लेकिन जो संयुक्त किसान मोर्चा है, अभी हम बंगाल से आ रहे हैं, एक ही हमारा नारा है कि भाजपा को हराओ। हमारा पूरा टारगेट है, मैं असम के अंदर रहूंगा और इसके खिलाफ में, भाजपा के खिलाफ में मैं कैंपेन करने का काम मैं करूंगा। অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰা কংগ্ৰেছকো সমালোচনা ডক্টৰ সুনীলমৰ। कि ये कांग्रेस और जो एक अलायंस बना था उसकी ये नैतिक जिम्मेदारी थी कि वो एक पीपुल्स वॉइस को जिता करके लेकर के आए, और कांग्रेस अगर उनके खिलाफ में कैंडिडेट देती है, मुझे लगता है कि ये बहुत ज़्यादा दुखद है। অখিলৰ বাবে অসমলৈ অহা দুই ৰাষ্ট্ৰীয় ব্যক্তিত্বই অখিল গগৈক জয় কৰিবলৈ ৰাইজৰ প্ৰতি জনালে মুকলি আহ্বান। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচনী প্ৰচাৰ নামিছে এগৰাকী মন্ত্ৰী পত্নী। দিন ৰাতি একাকাৰ কৰি পত্নীয়ে স্বামীৰ হৈ চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ। সমষ্টিবাসীৰ কাষলৈ গৈ স্বামীৰ হৈ কোনে চলাইছে নিৰ্বাচনী প্ৰচাৰ। স্বামী দলীয় নিৰ্বাচনী কাম কাজত ব্যস্ত। ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ দায়িত্ব আছে তেওঁৰ ওপৰত। চৰকাৰ দলৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা স্বামীৰ সময় নাই নিজা সমষ্টিত প্ৰচাৰ চলোৱাৰ। সেই সমষ্টিত স্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে পত্নীয়ে। ভাগ লৈছে ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত। হয়, এওঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা। জালুকবাৰী সমষ্টিত ৰিণিকী ভূঞাই চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। কৰবাত যদি দুপৰীয়াৰ ৰ'দত, কৰবাত সন্ধ্যা, কৰবাত নিশা লাইটৰ পোহৰত ৰিণিকী ভূঞাই দি গৈছে ভাষণ। শনিবাৰে নিশাৰ ভাগত বাইহাটা চাৰিআলিৰ আগদলা গাঁও পঞ্চায়তৰ অন্তৰ্গত 5খনকৈ গাঁৱত ৰিণিকী ভূঞাই চলাই নিৰ্বাচনী প্ৰচাৰ। প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত স্বামীৰ লগতে জালুকবাৰী সমষ্টিৰ গুণ গৰিমা গাইছে ৰিণিকী ভূঞাই। জালুকবাৰী সমষ্টিৰ ৰাজ্যৰ 1 নম্বৰ সমষ্টি হিচাপে গঢ়ি তোলাৰ বাবে দাদাৰ প্ৰচেষ্টাত সকলোৰে সহযোগিতা বিচাৰিলে ৰিণিকী ভূঞাই। তাৰ কাৰণে এই আপোনালোকৰ হয়তো ভগৱানেও ইয়াতে দেখাইছে যে ইয়াত আমাক যিটো যেতিয়া দানত উন্মোচনী কৰিলো। 6 এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব জালুকবাৰী সমষ্টিত নিৰ্বাচন। এতিয়ালৈ সমষ্টিত প্ৰচাৰ নচলোৱা হিমন্ত বিশ্ব শৰ্মাৰ হৈ এনেদৰে প্ৰচাৰ চলাই ফুৰিছে মন্ত্ৰী পত্নীয়ে। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। এখন সুস্থ সবল সমাজ গঢ়াৰ নেতা লাগে নৱপ্ৰজন্মক। সুৰামুক্ত ড্ৰাগছমুক্ত সমাজ গঢ়াৰ নেতাক নিৰ্বাচিত কৰা সংকল্প কলেজীয়া ছাত্ৰ ছাত্ৰী। নতুন ভোটাৰে বিচাৰে নিকা ভাৱমূৰ্তিৰ এজন নেতা। এখন সুস্থ সবল সমাজ গঢ়াৰ নেতা লাগে নৱপ্ৰজন্মক। সুৰামুক্ত ড্ৰাগছমুক্ত সমাজ গঢ়াৰ নেতাক
নিৰ্বাচন কৰাৰ সংকল্প কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী এইসকল এওঁলোকে প্ৰথমবাৰৰ বাবে কৰিব ভোটদান আমি নিশ্চয় প্ৰাৰ্থী চাই দিম কাৰণ ভাল প্ৰাৰ্থী হ'লে আমাৰ ৰঙিয়াৰ উন্নয়ন হ'ব আৰু আমি ভোট দিবলৈ এক্সাইটেড আমি ভোট দিবই লাগিব ৰাষ্ট্ৰৰ স্বাৰ্থত আমি ভোট দিম আৰু আমাৰ এই ভোট হ'ব উন্নয়নৰ স্বাৰ্থত আমি সকলোৱে গম পাইছোঁ আজিকালি যুৱ সমাজ নিচা দ্ৰব্য ড্ৰাগছ তেনেকুৱা এডিক্টেড হৈছে যাতে আমি এখন সুস্থ সবল ড্ৰাগছ মুক্ত আমি চৰকাৰ পাওঁ তাৰ বাবে বিচাৰোঁ তেনেকুৱা আমি প্ৰতিনিধি বিচাৰোঁ আমি দল সংগঠন চাই নহয় আমি প্ৰতিনিধিৰ প্ৰাৰ্থিত্ব তেওঁ ৰিজাৰ্ভিং হয় নে নাই চাই আমি ভোট দিব বিচাৰোঁ নতুন ভোটাৰসকলে বিচাৰে নিকা ভৱমূৰ্তিৰ এজন নেতা যিজনে জ্বলন্ত সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত দিব প্ৰাধান্য কোনো ৰাষ্ট্ৰীয় অথবা আঞ্চলিক দল হিচাপে নহয় প্ৰাৰ্থী চাইহে ভোটদান কৰিব এইসকল নতুন ভোটাৰে প্ৰাৰ্থীটো চাবই লাগিব ব্যক্তিজনৰ ব্যক্তিত্বক আমি চাব লাগিব তেওঁ যদি ব্যক্তিত্বই ভাল নহয় তেওঁ কেনেকৈ আমাৰ উন্নয়ন কৰিব আৰু দ্বিতীয় কথা তেওঁ কোনটো আদৰ্শৰ পৰা বিলং কৰে সেই আদৰ্শটো আমি চাম মতে এটা মুদ্ৰাৰ ইপিঠি প্ৰাৰ্থী আৰু পাৰ্টি গতিকে আমি দুয়োটা চাই ভোটটো দিম বৰ্তমান ৰঙিয়া সমষ্টিটো আছে বিজেপিৰ দখলত বিজেপি চৰকাৰ থকাৰ পাছতো ৰঙিয়াত বিশেষ উন্নয়ন সাধন হোৱা নাই বুলিও অভিযোগ কৰে একাংশ নতুন ভোটাৰে যি আমাৰ উন্নয়ন কৰিব পাৰে আমাৰ ৰঙিয়াখনৰ উন্নয়ন কৰিব পাৰে আমাৰ অঞ্চলৰ উন্নয়ন কৰিব পাৰে তেনেকুৱা এজন প্ৰাৰ্থী আমি বিচাৰিম আৰু সেই হিচাপে আমি প্ৰাৰ্থী নিৰ্বাচন কৰি আমি ভোটদান নিশ্চয় কৰিম ৰঙিয়াৰ পৰা ইনামুল ইছলাম ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 8 আৰু খবৰ কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি